হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'ৰ যোগেদি আমি ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 13টো ভালদৰে বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, মোৰ এই ক্লাছটো কৰিলে তোমাৰ বাকী আৰু একো কৰিবৰ প্ৰয়োজন নাই। জাষ্ট কিছু কুৱেশ্যন তুমি প্ৰেক্টিছ কৰিবা আৰু তোমাৰ কাৰণে এনাফ হৈ যাব। অ'কে, ঠিক আছে। চ' আমি আজিৰ ক্লাছটো আগবঢ়াই নিছোঁ। চ' কি আছে তোমাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, হয়নে? আমাৰ চেপ্টাৰটোৰ নাম কি হয়? বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, য'ত বিদ্যুৎ জড়িত হৈ আছে আৰু চুম্বক জড়িত হৈ আছে, আৰু ইহঁতৰ মাজত কিছুমান সম্পৰ্ক, কিছুমান নীতি আমাৰ পঢ়িব লাগিব। অ'কে, চ' এই ক্লাছটো আৰম্ভ কৰাৰ আগতে মই জাষ্ট এটা কথা তোমালোকৰ আগত কৈছোঁ যে চোৱা, ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মুখ্য চাবিকাঠি। ঠিক আছে, এই কথাটো গোটেই লাইফ তোমালোকে মনত ৰাখিবা। যদি তোমাৰ থিংকিংটো পজিটিভ হয় নহয়, থিংকিংটো যদি পজিটিভ হয়, তেনেহ'লে তোমাৰ এইটোৱে হ'ব সফলতাৰ চাবিকাঠি। তুমি যেনেকুৱা ভাবিবা তুমি তেনেকুৱা হৈ যাবা। তোমাৰ ভাল ৰিজাল্ট কৰাৰ ইচ্ছা, তোমাৰ ভাল ৰিজাল্ট হ'ব। তুমি বেয়া ৰিজাল্ট কৰাৰ ইচ্ছা, তোমাৰ বেয়া ৰিজাল্ট হ'ব। ঠিক আছে, যি ভাবিবা তুমি তাকে হৈ যাবা। চ' আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। অ'কে, চোৱা, চুম্বক ক্ষেত্ৰ, প্ৰথমতে আমাৰ চুম্বক ক্ষেত্ৰ আছে, বাট চুম্বক ক্ষেত্ৰৰ আগতে আমি জানিব লাগিব যে চুম্বক কি, হয়নে? চুম্বক কি? আমি যেনেকুৱা বিদ্যুৎ ক্ষেত্ৰ পঢ়িছোঁ চেপ্টাৰ 12ত, এতিয়া আমি পঢ়িম চুম্বক ক্ষেত্ৰৰ বিষয়ে। কিন্তু তাৰ আগত কোৱাচোন, চুম্বক কি একচুৱেলি? চুম্বক কি হয়? চুম্বক হৈছে এনে কিছুমান পদাৰ্থ যিয়ে লৌহজাতীয় পদাৰ্থক আকৰ্ষণ কৰে, হয়নে? আৰু চুম্বকৰ কিছু ভাগ আছে। ধৰা এটা চুম্বক আছে নহয়, শুনিছা হয়তো, এটা চুম্বক আছে যাক কোৱা হয় দণ্ড চুম্বক, আৰু এটা চুম্বক আছে তোমাৰ অশ্বক্ষৰা চুম্বক। ঠিক আছে, অশ্বক্ষৰা চুম্বক কেতিয়াবা দেখিছেনে? এনেকুৱা হয় একচুৱেলি, অশ্বক্ষৰা চুম্বকটো এনেকুৱা হয়। ইয়াৰ এটা উত্তৰ মেৰু থাকে, এটা দক্ষিণ মেৰু থাকে, এনেকুৱা থাকে অশ্বক্ষৰা। অশ্ব মানে কি? ঘোঁৰা, হয়নে? ঘোঁৰাৰ নিচিনা হয়, তাৰ কাৰণে ইয়াক নাম দিছে কি? অশ্বক্ষৰা চুম্বক। অ'কে, ঘোঁৰাৰ নিচিনা হয় কাৰণে ইয়াক নাম দিছে কি? অশ্বক্ষৰা চুম্বক। এতিয়া দুটা চুম্বকৰ অলৱেজ নৰ্থ, উত্তৰ মেৰু আৰু উত্তৰ মেৰুৱে অলৱেজ কি কৰে জানানে? বিকৰ্ষণ কৰে, হয়নে? আৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কি কৰে? সদায় আকৰ্ষণ কৰে। আৰু দক্ষিণ মেৰু আৰু দক্ষিণ মেৰুৱে সদায় চেম বিকৰ্ষণ কৰে। অৰ্থাৎ যদি নিজৰ মাজত হয় তেনেহ'লে কি হ'ব? বিকৰ্ষণ। আৰু যদি বেলেগৰ মাজত হয় তেনেহ'লে কি হ'ব? আকৰ্ষণ, হয়নে? চাওঁ, অ'কে, এতিয়া চাওঁ চুম্বক ক্ষেত্ৰ মানে কি হ'ব? হোৱাট ইজ মেগনেটিক ফিল্ড? চুম্বক ক্ষেত্ৰ কি? যে যি অঞ্চলত চুম্বক এটাই আন এটা চুম্বকৰ ওপৰত আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে তাকে চুম্বক ক্ষেত্ৰ বোলে। বিদ্যুৎ ক্ষেত্ৰৰ নিচিনা চেমি। ধৰা ইয়াতে এটা আমি চুম্বক ৰাখিছোঁ, এনেকুৱা, ইয়াতে হ'ল উত্তৰ মেৰু, ইয়াতে হ'ল দক্ষিণ মেৰু। একেবাৰে ছাইডক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়নে? পোল বুলি কোৱা হয়। এটা হ'ল উত্তৰ মেৰু, এটা হ'ল দক্ষিণ মেৰু। এতিয়া এই চুম্বকৰ অলপ পিছত পাবা ইয়াৰ বৈশিষ্ট্য, যি ইয়াৰ চুম্বক বলৰেখা থাকে আৰু বহুত কিবা কিবি থাকে, তোমাৰ সেইবিলাক অলপ পিছত পাবা। কিন্তু ধৰা ছাপ'জ ইয়াৰ এই চুম্বকটোৰ পাৱাৰ এইখিনি অঞ্চললৈকে আছে। অ'কে, এই চুম্বকটোৰ পাৱাৰ এইখিনি অঞ্চললৈ আছে। বাকী তুমি ইয়াতে যদি এটা চুম্বক ৰাখি দিয়া, এই চুম্বকটোৰ ওপৰত এই চুম্বকটোৱে আকৰ্ষণ বা বিকৰ্ষণ নকৰে। কিন্তু যেতিয়াই তুমি এই চুম্বকটো ইয়াতে লৈ আহিবা, লগালগ এই চুম্বকটোৱে এই চুম্বকটোৰ ওপৰত আকৰ্ষণ বা বিকৰ্ষণ কৰিব। ঠিক আছে, গতিকে এইখিনি ঠাইক, এইখিনি ক্ষেত্ৰক, এইখিনি জেগাক এই চুম্বকৰ সাপেক্ষে কি বুলি কোৱা হ'ব? চুম্বক ক্ষেত্ৰ বুলি কোৱা হ'ব। এই চুম্বকৰ সাপেক্ষে এইখিনি জেগা, এইখিনি ঠাইক কি বুলি কোৱা হ'ব? চুম্বক ক্ষেত্ৰ বুলি কোৱা হ'ব। অ'কে, চাওঁ, তাৰে পিছত চোৱা, চুম্বক ক্ষেত্ৰ হৈছে এটা ৰাশি যাৰ মান আৰু দিশ দুয়োটাই আছে। যাৰ মান আৰু দিশ কি আছে? দুয়োটাই আছে। অৰ্থাৎ চুম্বক ক্ষেত্ৰ এটা কি ৰাশি হয়? ভেক্টৰ ৰাশি হয়। স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি কি হয়? যি ৰাশিৰ কেৱল মান আছে কিন্তু দিশ নাই, যি ৰাশিৰ কেৱল মান আছে কিন্তু দিশ নাই, সেইবিলাক হয় স্কেলাৰ ৰাশি। আৰু যাৰ মান আৰু দিশ দুয়োটাই আছে তাক কি বুলি কোৱা হয়? ভেক্টৰ ৰাশি বুলি কোৱা হয়, হয়নে? অৰ্থাৎ আমি কি গম পালোঁ যে
চুম্বক ক্ষেত্ৰৰ মান আৰু দিশ দুয়োটা আছে। আৰু জানানে চুম্বক ক্ষেত্ৰক একচুৱেলি বিৰে বুজোৱা হয়। যেতিয়া তোমালোকে অলপ ওপৰৰ ক্লাছত উঠিবা তেনেহ'লে ইয়াক এনেকৈ বুজোৱা হয়, ঠিক আছে। বি ভেক্টৰ অলপ যেতিয়া তোমালোকে 11 বা 12ত উঠিবা তেতিয়া পাবা বি বুলিয়ে। এতিয়া তুমি ইয়াক বি বুলিয়ে মনত ৰাখিবা যে মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰক একচুৱেলি বি বুলি কোৱা হয়। অ'কে, ঠিক আছে। অ'কে, চাবা নেক্সট দিক দৰ্শন যন্ত্ৰ হয়নে? আমি কম্পাছ বুলি শুনিছোনে? যে কম্পাছ কি কৰে? ধৰা মোবাইলত যদি কম্পাছ ওলাই লোৱা তেনেহ'লে উত্তৰ কোনফালে, দক্ষিণ কোনফালে, পূব কোনফালে, পশ্চিম কোনফালে দেখুৱাই দিয়ে, হয়নে? দেখুৱাই দিয়ে না? কিয় দেখুৱাই দিয়ে? কাৰণ এই দিগদৰ্শন যন্ত্ৰ বা এই কম্পাছটোত এটা চুম্বক থাকে, চুম্বক শলা থাকে। আৰু আমাৰ পৃথিৱীতো এটা চুম্বক আছে বুলি বিজ্ঞানীসকলে কয়, হয়নে? যিটো সত্য কথা। আৰু এই চুম্বকৰ উত্তৰ মেৰু দক্ষিণ মেৰুৰ লগত মিলাই কাৰণেই এই চুম্বক শলাডালে কি কৰে? উত্তৰ মেৰু দক্ষিণ মেৰু দেখুৱাই দিয়ে। অ'কে, এতিয়া চোৱা দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক। এই কম্পাছটো একচুৱেলি কি হয়? এই কম্পাছটো এটা কি হয়? দণ্ড চুম্বক হয়। এই কম্পাছটো এটা কি হয়? দণ্ড চুম্বক হয়। সেইকাৰণে বেলেগ চুম্বকৰ ওচৰত নিলে ই কি কৰিব? বিক্ষেপিত হ'ব। চ' দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক। দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালৰ দুই মূৰ প্ৰায় উত্তৰ দক্ষিণমুৱা হৈ থাকে। অৰ্থাৎ অলৱেজ কম্পাছৰ কাঁটাডাল এনেকৈ থাকে। এটা চাইড উত্তৰ, আনটো চাইড দক্ষিণ, এনেকুৱাকৈ থাকে। দক্ষিণমুৱাকৈ থকা আনটো মূৰক দক্ষিণ মেৰু বুলি কোৱা হয়। আৰু ইয়াত এই ওপৰ ফালে থকা যিটো আছে, উত্তৰ ফালে যিটো আছে, ইয়াক উত্তৰ মেৰু বুলি কোৱা হয়। আৰু দক্ষিণ ফালে যিটো অংশ আছে তাক কি বুলি কোৱা হয়? দক্ষিণ মেৰু বুলি কোৱা হয়। অ'কে, বিশেষ একো জনা নাই দণ্ড চুম্বক এই তোমাৰ দিগদৰ্শন যন্ত্ৰৰ বিষয়ে কম্পাছ। এতিয়া চোৱা চেপ্টাৰত ইয়াৰ পিছত যেতিয়া তুমি যাবা, ঠিক আছে, অ'কে, তেতিয়া তুমি পাবা যে চুম্বকীয় বলৰেখাৰ সংজ্ঞা। ধৰা ইয়াতে যদি এটা চুম্বক থাকে, দণ্ড চুম্বক, ছাপ'জ ইয়াতে এটা দণ্ড চুম্বক আছে যাৰ এটা উত্তৰ মেৰু আনটো দক্ষিণ মেৰু। এতিয়া চাবা কি কৈছে, ইয়াক কিন্তু উত্তৰ মেৰু বুলি কোৱা হয়, ইয়াক কিন্তু দক্ষিণ মেৰু বুলি কোৱা হয়। ইয়াৰ কিছুমান উত্তৰ মেৰুৰ পৰা কিছুমান লাইন নিৰ্গত হয়, দক্ষিণ মেৰুত সোমায়। এইবিলাক হ'ল কাল্পনিক ৰেখা বুলি কোৱা হয়। কাল্পনিক, একচুৱেলি বাস্তৱত নহয়, কাল্পনিক। দেখা নাযায়। তুমি এটা দণ্ড চুম্বক এটা ৰাখি দিবা, ইয়াৰ চাৰিওফালে এনেকুৱা ৰেখা হৈ আছে, দেখা নাযায়, বাট কাল্পনিক বুলি ধৰা হয়। চোৱা লেখা কি আছে? চুম্বক বলৰেখা হৈছে এটা চুম্বক ক্ষেত্ৰত অংকন কৰা এনে এক কাল্পনিক ৰেখা যাৰ যিকোনো বিন্দুত টনা স্পৰ্শকে সেই চুম্বক ক্ষেত্ৰৰ দিশ বুজায়। অৰ্থাৎ ইয়াৰে পৰা কিছুমান এনেকৈ বলৰেখা নিৰ্গত হ'ব, এনেকৈ এইফালে আহিব, মানে উত্তৰ মেৰুৰ পৰা নিৰ্গত হ'ব, দক্ষিণ মেৰুত সোমাব। এনেকৈ উত্তৰ মেৰুৰ পৰা নিৰ্গত হ'ব, দক্ষিণ মেৰুত সোমাব। এনেকৈ ধৰা এইফালে যদি ড্ৰ কৰোঁ, উত্তৰ মেৰুৰ পৰা নিৰ্গত হ'ব, দক্ষিণ মেৰুত সোমাব। উত্তৰ মেৰুৰ পৰা নিৰ্গত হ'ব, দক্ষিণ মেৰুত সোমাব। ঠিক আছে, এনেকৈ ওলাই থাকিব আৰু লাহে লাহে ঘূৰি এইফালে সোমাই থাকিব। অ'কে, এনেকুৱা সোমাই থাকিব। এতিয়া চোৱা এই আমি ইয়াতে যিটো তোমাৰ বলৰেখাবোৰ পাইছোঁ, এইটো হৈছে বাহিৰত, হয়নে? তেনেহ'লে ভিতৰত এনেকুৱাকৈ এইফালে, অ'কে, ভিতৰত কিন্তু এইফালেই যাব। অৰ্থাৎ এটা কথা গম পালোঁ যে এই যিটো চুম্বকীয় বলৰেখা আছে, যিবিলাক কাল্পনিক ৰেখা আছে, এই ৰেখাবোৰ উত্তৰ মেৰুৰ পৰা নিৰ্গত হয়, দক্ষিণ মেৰুত সোমায়। উত্তৰ মেৰুৰ পৰা নিৰ্গত হয়, দক্ষিণ মেৰুত সোমায়। কিন্তু এই চুম্বকডালৰ ভিতৰ ফালত অন্তভাগত দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়।
চুম্বকৰ ভিতৰত অন্তভাগত দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়, কিন্তু বাহিৰত উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যায়। ঠিক আছে, এটা কথা কি কৈছিল যে বল কাল্পনিক ৰেখা যাৰ যিকোনো বিন্দু টনাৰ স্পৰ্শকে সেই বিন্দুত চুম্বক ক্ষেত্ৰৰ দিশ সূচায়। ইয়াতে যদি মই এনেকৈ এটা স্পৰ্শক ড্ৰ কৰোঁ, তেনেহ'লে ই চুম্বক ক্ষেত্ৰৰ দিশ বুজাব। ইয়াতে যদি মই এটা স্পৰ্শক ড্ৰ কৰোঁ, তেনেহ'লে এটা চুম্বক ক্ষেত্ৰৰ দিশ বুজাব। আৰু এই বলৰ ৰেখাবোৰে জানানে কেতিয়াও পৰস্পৰ কটাকটি নকৰে। চোৱা, ইয়াতে এনেকুৱা কিন্তু হোৱাই নাই, এনেকুৱাকৈ নিৰ্গত হৈছে এগেইন আৰু এটা এনেকুৱাকৈ নিৰ্গত হৈছে, বা এনেকুৱাকৈ এটা সোমাইছে আৰু এটা এনেকুৱাকৈ এটা সোমাইছে, এনেকুৱা হোৱা নাই। এনেকুৱা যদি হয় তেনেহ'লে কি হ'ব জানানে? এনেকুৱা যদি হয় তাৰমানে ইয়াতে যদি ক্ৰছ হয়, ধৰা এটা এনেকুৱা এটা ক্ৰছ হৈ গ'ল, তেনেহ'লে ইয়াতে তোমাৰ ইয়াতে এটা স্পৰ্শক ড্ৰ কৰিলে, এনেকুৱা এটা স্পৰ্শক ড্ৰ কৰিলে এইফালে চুম্বক ক্ষেত্ৰ বুজাব, আৰু ইয়াৰ বাবে মই এইফালে এটা ড্ৰ কৰিলে চুম্বক ক্ষেত্ৰ বুজাব। কিন্তু এটা ঠাইত দুটা চুম্বক ক্ষেত্ৰৰ দিশ হ'ব নোৱাৰে। এটা ঠাইত দুটা চুম্বক ক্ষেত্ৰৰ দিশ হ'ব নোৱাৰে, আৰু যাৰ কাৰণে চুম্বকীয় বলৰ ৰেখাবোৰে পৰস্পৰ কটাকটি নকৰে বুলি কোৱা হয়। বুজি পাইছা কথা? ঠিক আছে, অ'কে। চুম্বকীয় বলৰ ৰেখা ধৰ্ম, যিকেইটা ধৰ্ম মই অলৰেডি ক'লোঁ, সেইকেইটা ধৰ্ম ইয়াতে লিখা আছে। চোৱা, চুম্বকীয় বলৰ ৰেখা ধৰ্ম, চুম্বক বলৰ ৰেখাবোৰ সাধাৰণতে চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। অ'কে, সঁচা কথা, জাষ্ট কোৱাই হ'ল, হয়নে? অ'কে। 2 নম্বৰ, চুম্বকৰ ভিতৰত ইয়াৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়। কোৱা হ'ল যে ভিতৰ ফালে মানে চুম্বকটোৰ অন্তৰ্ভাগত দক্ষিণৰ পৰা উত্তৰলৈ যায়, হয়নে? দক্ষিণৰ পৰা উত্তৰলৈ যায়। য'ত চুম্বক বলৰেখাবোৰ ওচৰা ওচৰিকৈ থাকে, তাত চুম্বক ক্ষেত্ৰ অধিক শক্তিশালী হয়। মেৰুৰ ওচৰত বলৰেখাবোৰ ঠাস খাই থকা বাবে সেই ঠাইত চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য আটাইতকৈ বেছি। অৰ্থাৎ কি কৈছে জানানে? এই যিটো চুম্বক আছিলে আমাৰ উত্তৰ মেৰু, দক্ষিণ মেৰু, অ'কে, এই যিটো মেৰু আছে নহয়, এই মেৰুত অলৱেজ চুম্বক ক্ষেত্ৰৰ পৰিমাণ বেছি হয়, ঘন হয়। যাৰ কাৰণে ইয়াতে এই মেৰুত চুম্বক ক্ষেত্ৰৰ মান বেছি। ইয়াতে চুম্বক ক্ষেত্ৰৰ মান বেছি ইয়াৰ তুলনায়। এইখিনিত যিমান চুম্বক ক্ষেত্ৰ পাবা, ইয়াতে যিমানখিনি চুম্বক ক্ষেত্ৰ পাবা, অৰ্থাৎ ইয়াতে এটা যদি চুম্বক বেলেগ এটা চুম্বক লৈ আহা, যিমানখিনি আকৰ্ষণ বা বিকৰ্ষণ কৰিব, তাতকৈ বেছি ইয়াতে যদি অনা হয় নহয়, ইয়াতে মেৰুত বেছি আকৰ্ষণ বা বিকৰ্ষণ কৰিব। ছেমভাৱে এইফালে যিটো দক্ষিণ মেৰু আছে, এই দক্ষিণ মেৰুটো ছেম টু ছেমেই হ'ব। আমি কি বুজি পালো যে য'ত বেছি ঘন আছে চুম্বক ক্ষেত্ৰৰ পৰিমাণ, চুম্বকীয় বলৰেখাৰ পৰিমাণ, তাত চুম্বক ক্ষেত্ৰৰ মানো বেছি হয়। অ'কে, তাত বিৰ মান বেছি হয়, বিৰ মান বেছি হয়। বুজি পালো কথা? অ'কে, তাৰপিছত দুডাল চুম্বক বলৰেখাই কেতিয়াও ইটোৱে সিটোক কটাকটি নকৰে, বা ইজনে সিজনক কটাকটি নকৰে, মানে ইটোৱে সিটোক দিলে বেছি ভাল হ'ব, হয়নে? কেতিয়াও ইটোৱে সিটোক কটাকটি নকৰে। যদি কৰিলেহেঁতেন, যদি কটাকটি কৰি যায়, দুটা চুম্বকীয় বলৰেখা যদি পৰস্পৰ নিজৰ মাজত কটাকটি কৰি যায়, অ'কে, পৰস্পৰ নিজৰ মাজত কটাকটি কৰি যায়, তেন্তে সেই বিন্দুৰ পৰা চুম্বক ক্ষেত্ৰৰ দিশ পোৱা গ'লহেঁতেন, যিটো সম্ভৱ নহয়। দুটা, হয়নে? চুম্বক ক্ষেত্ৰৰ দুটা দিশ পোৱা গ'লহেঁতেন, যিটো সম্ভৱ নহয়। ছেম কথা কৈছোঁ যে চুম্বকীয় বলৰেখা যদি এটা কি টানি দিয়া, তুমি স্পৰ্শক টানি দিয়া, তেনেহ'লে ই চুম্বক ক্ষেত্ৰৰ দিশ বুজাব। তেনেহ'লে দুটা যদি কটাকটি কৰে, দুটা ৰেখাই যদি কটাকটি কৰে, ইয়াতে কটাকটি কৰিলে, তেনেহ'লে ইয়াৰ স্পৰ্শক এইটো, ইয়াৰ স্পৰ্শক এইটো, তেনেহ'লে দুটা হ'ল চুম্বকীয় বলৰেখা, চুম্বক ক্ষেত্ৰৰ দিশ, যিটো সম্ভৱ নহয়। অ'কে, অ'কে, ইয়াৰ পিছত তোমাৰ কিতাপত এটা
কাৰ্যকলাপ পাবা এইটো তোমাৰ ইমান টান কাৰ্যকলাপ নহয় ধৰা এটা কি কৰা হয় যে চুম্বক ক্ষেত্ৰ ধৰা এটা ৱায়াৰ আছে তার আছে এই তাৰৰ মাজত যদি তুমি এই তাৰৰ মাজেৰে তুমি যদি প্ৰবাহ চালিত কৰা আৰু ইয়াতে যদি তুমি এটা কম্পাছ ৰাখি দিলে এই কম্পাছডাল কি হয় বিক্ষেপিত হয় এই কম্পাছডাল কি হয় বিক্ষেপিত হয় যে এটা তার আছে এই তাৰৰ মাজেৰে প্ৰবাহ চালিত হলে কি হয় ই বিক্ষেপিত হয় ওকে আৰু এটা কন্ডিশন আছে যদি ধৰা এইফালে প্ৰবাহ চালিত হৈছে যদি এইফালে তোমাৰ বিক্ষেপিত হয় তেনেহলে ইয়াৰ প্ৰবাহৰ দিক উল্টা কৰিলে ইয়াৰ বিক্ষেপিত দিক উল্টা হ'ব অৰ্থাৎ যদি এইফালে প্ৰবাহ চালিত হৈছে এনেকৈ বিক্ষেপিত কৰি আছে যদি এইফালে প্ৰবাহ চালিত হয় তেনেহলে এইফালে বিক্ষেপিত কৰিব অৰ্থাৎ প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰাৰ লগে লগে কম্পাছৰ বিক্ষেপণৰ দিশো সলনি হয় এইটো বুজাইছে ওকে ইমান not so important ইমান ইম্পৰ্টেন্ট নহয় ওকে বাট এইটো ইম্পৰ্টেন্ট ওকে এইটো ইম্পৰ্টেন্ট এইটোত কি আছে চোৱা পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ ওকে ধৰা এনেকুৱা পোন পৰিবাহী সিধা এটা পৰিবাহী আছে তার আছে ধৰা সিধা এটা পৰিবাহী মানে কি এটা তার আছে যাৰ মাজেৰে প্ৰবাহ চালিত হৈ আছে ওকে যাৰ মাজেৰে প্ৰবাহ চালিত হৈ আছে ওকে এই ক্ষেত্ৰত চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব তাৰ কাৰণে এটা কাৰ্যকলাপ দি আছে সো কি কৰিছে কাৰ্যকলাপটো যে পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি অনুসন্ধান কৰা এইটো হৈছে এই কাৰ্যকলাপটোৰ উদ্দেশ্য যে আসলে আমি এই কাৰ্যকলাপটো যে কৰি আছো এই কাৰ্যকলাপটো আমাৰ উদ্দেশ্য কি হ'ব সো ইয়াতে এটা আমাৰ কি দি আছে এটা এনেকুৱা কৈ এটা সার্কিট দি আছে হয়নে সার্কিট দি আছে এটা বৰ্তনী দি আছে য'ত এটা ব্যাটাৰী লগোৱা আছে এই মিটাৰ লগোৱা আছে পৰিৱৰ্তনশীল ৰোধক লগোৱা আছে আৰু এনেকৈ ইয়াতে এটা কাঠ বোৰ্ড এনেকুৱা এটা কাৰ্ডবোৰ্ড লগোৱা আছে য'ত এই কাৰ্ডবোৰ্ডটো লগোৱা আছে ইয়াৰ ভিতৰেদি ওকে এই যে তোমাৰ ধৰা পেপাৰ খেন হা পেপাৰ কাৰ্ডবোৰ্ড খেন ইয়াৰ ভিতৰেদি এনেকৈ তারডাল সোমাই দিছে এনেকৈ ধৰা এনেকৈ ওকে এনেকৈ সোমাই দিছে ভিতৰেদি আৰু এইটো হৈছে মোৰ এই যেটো মোৰ কলমটো হৈছে এইটো হৈছে তার আৰু এই ধৰা এই মোৰ হাতখন হৈছে এই বোৰ্ডখন ওকে এই বোৰ্ডখন হৈছে মোৰ হাতখন আৰু এই কলমটো হৈছে এই ওয়্যাৰ এনেকুৱা অৱস্থাত আছে তাৰে পিছত সো ব্যাটাৰী লগাইছে পৰিৱৰ্তনশীল ৰোধ লগাইছে ইমিটাৰ লগাইছে সুইচ লগাইছে আৰু তামৰ তার লগাইছে আৰু এখন আয়তাকাৰ ডাঠ কাগজ এটা আয়তাকাৰ ডাঠ কাগজ কাৰ্ডবোৰ্ড হয়নে কাৰ্ডবোৰ্ড লগাইছে এটা মানে কি ডাঠ কাগজ এটা লগাইছে এটা হৈছে তোমাৰ বস্তু কি বস্তু একচুয়ালি ইয়াতে লাগিছে তেতিয়া চাও পৰীক্ষাৰ পদ্ধতি পৰীক্ষাত কি কৰিছে ডাঠ কাগজৰ কেন্দ্ৰৰ মাজেৰে হকত তারডাল উলম্বভাৱে সোমাই দিয়া হল এনেকৈ তারডাল সোমাই দিয়া হল ঠিক আছে তারডাল এক্স আৰু ওয়াই বিন্দুৰ মাজৰ ব্যাটাৰী আৰু প্লাগ চাবিৰ সৈতে সংযোগ কৰা হল সিম্পল কথা কৈছে যে ইহতক এটা ব্যাটাৰীৰ লগত সংযোগ কৰা হৈছে সিম্পল একেবাৰে তারডাল ব্যাটাৰীৰ লগত সংযোগ কৰা হৈছে সিম্পল কথা ডাঠ কাগজখনত কিছুমান লোৰ গুৰি সুষমভাৱে ছটিয়াই দিয়া হল ওকে এই যেটো আমাৰ কি আছিল বোৰ্ড আছিল কাৰ্ডবোৰ্ড আছিল ডাঠ কাগজ আছিল ইয়াতে কিছুমান লোৰ গুৰি এনেকৈ ছটিয়াই দিছে ওকে লোৰ গুৰি কিছুমান ছটিয়াই দিছে দিয়াৰ পিছত কি কৰিব কাৰেন্ট পাস কৰিব সব লাহে ইয়াতে চাও অলপ জুম কৰি দেখুৱাই হৈছে হয়নে এইটো হল তোমাৰ এই পেপাৰখন ওকে এই পেপাৰখন আৰু এইটো ভিতৰৰ পৰা এনেকৈ তারটো সোমাই দিছে হয়নে তারটো সোমাই দিছে আৰু এইবিলাক যে দেখা পাই আছে এইবিলাক হৈছে লোৰ গুৰি চাবিটো বন্ধ কৰি তারডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হৈ দিয়া হল অৰ্থাৎ ইহতত কি হল ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈ দিয়া হল ডাঠ কাগজখন লাহে টুকুৰিয়া ওকে এই ডাঠ কাগজত যে আমি লোৰ গুৰিবিলাক দিছো তাতে অলপ মানে কাৰেন্ট পাস কৰাৰ পিছত অলপমান এনেকৈ টুকুৰিয়াই
দিবলৈ কৈছে। কিয় দিবলৈ কৈছে? যাতে সেই লোহাৰ টুকুৰাবিলাক পজিশ্যন ল'ব পাৰে। অ'কে, পজিশ্যন ল'ব পাৰে। আৰু সেই পজিশ্যন একচুৱেলি চুম্বকীয় বলৰ ৰেখাৰ দিশ বুজাব। অলপমান পিছত পাবা, চামথিং অলপমান শ্লাইড পিছত, 10 ছেকেণ্ড। অ'কে চোৱা, কৈছে কি পৰ্যবেক্ষণ, লোহাৰ গুৰিবোৰ তামৰ তাঁৰডালৰ কেওকাষে এক কেন্দ্ৰিক বৃত্ত কিছুমানৰ আৰ্হিৰে পংক্তিবদ্ধ হ'ব। এই বৃত্তসমূহে চুম্বক বলৰ ৰেখা সূচায়। অ'কে, চিম্পুল কথা। চোৱা, চিম্পুল কথা কি যে এই যিবিলাক তোমাৰ ইয়াতে আমাৰ যিটো কাৰ্ডবোৰ্ড আছিলে, অ'কে, যিটো আমাৰ কাৰ্ডবোৰ্ড আছিলে, এনেকৈ যিটো আমাৰ কাৰ্ডবোৰ্ড আছিলে, এই কাৰ্ডবোৰ্ডৰ চাৰিওফালে এনেকুৱা এই কাৰ্ডবোৰ্ডত এই তাঁৰডালৰ চাৰিওফালে এনেকুৱা এক কেন্দ্ৰিক বৃত্ত হ'ব। এক কেন্দ্ৰিক মানে কি? ধৰা হ'ল ই যদি চেণ্টাৰ হয়, ই যদি বৃত্ত হয়, ই এটা বৃত্ত হয়, ই এটা বৃত্ত হয়, তেনেহ'লে এই তিনিওটা বৃত্তৰ কেন্দ্ৰ ই হয়, আৰু ইয়াক কোৱা হয় এক কেন্দ্ৰিক বৃত্ত। আৰু একচুৱেলি এইবিলাকে চুম্বকীয় বলৰেখাৰ দিশ বুজাইছে। এনেকৈ চোৱা, এটা এক কেন্দ্ৰিক বৃত্ত, এক কেন্দ্ৰিক বৃত্ত, এক কেন্দ্ৰিক বৃত্ত, এক কেন্দ্ৰিক বৃত্ত, এইবিলাকে একচুৱেলি চুম্বকীয় বলৰেখাৰ দিশ বুজাইছে। অ'কে, এইটো হ'ল এটা পৰীক্ষা, তুমি নিজে ঘৰত কৰি চাব পাৰা। এতিয়া সিদ্ধান্তত আমি কি সিদ্ধান্ত ল'ব পাৰোঁ? যে পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে সৃষ্টি হোৱা চুম্বক বলৰেখাবোৰ এক কেন্দ্ৰিক কাটো ভাল নাই বুঝছে না, বলৰেখাবোৰ এক কেন্দ্ৰিক বৃত্তৰ দৰে হয়, যাৰ কেন্দ্ৰ পৰিবাহীডাল, যাৰ কেন্দ্ৰ পৰিবাহীডাল। চিম্পল কথা, যিটো আমি কথা ক'লো সেইটোৱে, হয়নে? যে পোন পৰিবাহীৰ মাজে যদি প্ৰবাহৰ বাবে সৃষ্টি হোৱা চুম্বক বলৰেখাৰ এক কেন্দ্ৰিক বৃত্তৰ দৰে হয়, যাৰ কেন্দ্ৰ পৰিবাহীডাল। এইটো সিদ্ধান্ত আমি এইটোতো পালো কথাখিনি, হয়নে? এইটো কথা পালো যে তুমি যদি প্ৰবাহ চালিত কৰা, তেনেহ'লে লোহাৰ গুৰি ছটিয়াই দিয়া, তেনেহ'লে এক কেন্দ্ৰিক বৃত্ত সৃষ্টি হ'ব, যাৰ কেন্দ্ৰটো কি হ'ব? সেই পৰিবাহীডাল। কেন্দ্ৰটো কি হ'ব? পৰিবাহীডাল। এইটো হ'ল বোৰ্ড, এইটো হ'ল তোমাৰ পৰিবাহী, এনেকুৱা এনেকুৱা এনেকুৱা। এই পৰিবাহীডাল কি হয়? ইয়াৰ কেন্দ্ৰ হয়। পৰিবাহীডাল কি হয়? ইয়াৰ কেন্দ্ৰ হয়। একেবাৰে ইজি। অ'কে, এতিয়া নাও অলপমান কথা আমি জানিম। চুম্বক ক্ষেত্ৰৰ দিশ। চুম্বক ক্ষেত্ৰৰ দিশ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ? চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ এটা দিক দৰ্শন যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি। কম্পাছৰ দ্বাৰা আমি চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিব পাৰি। চুম্বক ক্ষেত্ৰত ৰাখিলে এই দিক দৰ্শন যন্ত্ৰৰ কাঁটাৰ কি হয়? বিক্ষেপিত হয়। অ'কে, প্ৰবাহৰ দিশ বিপৰীত কৰিলে বলৰেখাৰ দিশো বিপৰীত হয়। জাষ্ট মই ইয়াৰ আগত অলৰেডি কৈছোঁ যে প্ৰবাহৰ দিশ যদি বিপৰীত কৰা হয়, তোমাৰ বলৰেখাৰ চুম্বকীয় বলৰেখাৰ দিশো ওলোটা হৈ যাব। অ'কে, নোট, এই কথাখিনি ইম্পৰ্টেণ্ট হয়, এই কথাখিনি মনত ৰাখিব লাগিব। অ'কে, যে চোৱা, প্ৰবাহৰ মান বঢ়াৰ লগে লগে চুম্বক ক্ষেত্ৰৰ মান বাঢ়ি যায়। অৰ্থাৎ যিটো ৱায়াৰৰ মাজেৰে, যিটো তাৰৰ মাজেৰে আমি প্ৰবাহ চালিত কৰি আছোঁ, যিটো তাৰৰ মাজেৰে আমি প্ৰবাহ চালিত কৰি আছোঁ, সেই তাৰত যদি প্ৰবাহৰ মান বেছি কৰা হয়, তেনেহ'লে তাৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ মানো বেছি হ'ব। অ'কে, প্ৰবাহৰ মান বেছি কৰিলে তাত চুম্বক ক্ষেত্ৰৰ মান কি হ'ব? বেছি হ'ব। তাৰে পিছত চোৱা, কৈছে যে পৰিবাহীৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে চুম্বক ক্ষেত্ৰৰ মান কমি যায়। অ'কে, বঢ়িয়া কথা, এইটো ইম্পৰ্টেণ্ট কথা হয়। তো যে পৰিবাহীৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে চুম্বক ক্ষেত্ৰৰ মান কমি যায়। ধৰা এই পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হৈ আছিল, যে ইয়াৰ পৰা যদি
চুম্বকডাল আমি যদি অলপ দূৰত ৰাখোঁ তেনেহ'লে চুম্বক ক্ষেত্ৰৰ মানো কমি যাব। ওকে, বিৰ মানো কি হ'ব? কমি যাব। অৰ্থাৎ যেটো তোমাৰ চুম্বক ক্ষেত্ৰৰ মান আছে বি, এই বিটো ডাইৰেক্টলি তোমাৰ কি হয় আই মানে প্ৰবাহৰ সমানুপাতিক হয়। যিমান প্ৰবাহ বৃদ্ধি হ'ব সিমানে চুম্বক ক্ষেত্ৰৰ মান বাঢ়িব। আৰু যেটো বি আছে নহয়, এই বিটো যিমান দূৰত্ব আছে সেই দূৰত্বৰ ব্যস্তানুপাতিক হ'ব। হয়, ঠিক আছে। আর বা তুমি এল এৰে বুজাব পাৰা, কোনো কথা নাই। যিমান দূৰত্ব বাঢ়ি যাব লগ সিমানেই তোমাৰ চুম্বক ক্ষেত্ৰৰ মান লাহে লাহে কমি যাব। আৰু প্ৰবাহৰ দিশ সলনি কৰিলে চুম্বক ক্ষেত্ৰৰ দিশও বিপৰীত হয়। জাষ্ট বাৰে বাৰে কৈছো কথাটো, হয়নে? প্ৰবাহৰ দিশ যদি তুমি সলনি কৰি দিয়া তেনেহ'লে চুম্বক ক্ষেত্ৰৰ দিশও বিপৰীত হ'ব, হয়নে? ওকে, কোনো কনফিউজন আছে? নাই। কোনো কনফিউজন থাকিলে লগালগ তোমালোকে কমেণ্ট কৰিবা, মই ৰিপ্লাই দিমে, হয়নে? আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। মই বহুকেইটা ভিডিঅ' তোমালোকক দিছোঁ ক্লাছ, হয়নে? বহুকেইটা ক্লাছ মই তোমালোকক দিছোঁ, ফ্ৰীত দিছোঁ। তো সেইবিলাক চাবা, নোটছ বনাই ল'বা। মোৰ এই ক্লাছটো চাবা, নোটছ বনাই ল'বা। সেইবিলাক বাৰে বাৰে পঢ়িবা আৰু 2-4টা কুৱেশ্যন প্ৰেক্টিছ কৰিবা। বঢ়িয়াকৈ হৈ যাব, টেনশ্যন কৰিব নালাগে। অ'কে, নেক্সট তোমাৰ কি আছে চাবা। নেক্সট আমাৰ আছে সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি। অ'কে, অৰ্থাৎ কোনফালে চুম্বক ক্ষেত্ৰৰ দিশ? চুম্বক ক্ষেত্ৰৰ দিশ এইফালে। প্ৰবাহ যদি ওপৰৰ ফালে যায় চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে হ'ব? প্ৰবাহ যদি তলফালে যায় কোনফালে হ'ব? প্ৰবাহ যদি বাওঁফালে যায়, প্ৰবাহ যদি সোঁফালে যায়, তেনেহ'লে চুম্বক ক্ষেত্ৰৰ দিশ কেনেকৈ হ'ব? কেনেকৈ গম পাম? যাৰ কাৰণে কি হৈছে, সোঁ হাতৰ বুঢ়া আঙুলিৰ এটা নীতি আছে। অ'কে, সোঁ হাতৰ বুঢ়া আঙুলিৰ এটা নীতি আছে, যাৰ দ্বাৰা আমি চুম্বকীয় বলৰেখাৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। এইটো হ'ল আমাৰ ৰাইট হেণ্ড, সাপোজ ৰাইট হেণ্ড। ওকে, আৰু এই ৰাইট হেণ্ডৰ দ্বাৰাই তুমি, এই বুঢ়া আঙুলিৰ দ্বাৰাই তুমি চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিব পাৰা। ধৰা হ'ল ই হ'ল পৰিবাহী, ই হ'ল এটা ৱায়াৰ, তার। এই তাৰত ওপৰৰ ফালে যদি কাৰেণ্ট চলি আছে, ধৰা মই কৈছোঁ এইফালে, অ'কে, এইফালে যদি কাৰেণ্ট চলি আছে, লগালগ এই সোঁ হাতৰ বুঢ়া আঙুলিটো মেলি দিবা যে আচ্ছা এইফালে প্ৰবাহ চালিত আছে, ঠিক আছে। এইফালে প্ৰবাহ চালিত হৈ আছে, তেনেহ'লে এইফালে যদি প্ৰবাহ চালিত হৈছে তেনেহ'লে তুমি ইয়াক এনেকৈ ধৰিব লাগিব, এই আঙুলি এনেকৈ ধৰিব লাগিব। ধৰাৰ লগালগ, ঠিক আছে, এনেকৈ চাবা। এই আঙুলিকেইটাই যে এই পৰিবাহীডাল মেৰিয়াই আছে, অ'কে, এই আঙুলিকেইটাই যে এই পৰিবাহীডালক মেৰিয়াই আছে, চোৱা ঠিকেই আছে না? এইটো এইফালে প্ৰবাহ চালিত হৈ আছে, এইফালে ওপৰ ফালে প্ৰবাহ চালিত হৈ আছে নে? ওপৰ ফালে। আৰু এই আঙুলিবিলাক এনেকৈ ধৰি আছে, হয়নে? মেৰিয়াই আছে এনেকৈ। তেনেহ'লে চাবা, ওপৰ ফালে যদি কাৰেণ্ট চালিত হৈ আছে তেনেহ'লে এই আঙুলিকেইটা যিফালে মেৰিয়াই আছে সেইটো হ'ব চুম্বক ক্ষেত্ৰৰ দিশ। অ'কে, সেইটো হ'ব কি চুম্বক ক্ষেত্ৰৰ দিশ বা চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ। অৰ্থাৎ এইফালে যদি প্ৰবাহ চালিত হৈ আছে, তেনেহ'লে মই কম এনেকুৱাকৈ চুম্বকীয় বলৰেখাৰ দিশ কোনফালে? এইফালে। চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে? এইফালে। অৰ্থাৎ এইফালে এনেকুৱাকৈ। অৰ্থাৎ তুমি যদি এনেকৈ ধৰা, এই চুম্বকীয় বলৰেখাবোৰ এনেকৈ ইয়াৰ এই বৰ্ডটোৰ ভিতৰত সোমাইছে, ঠিক আছে, এই বৰ্ডটোৰ ভিতৰত সোমাইছে আৰু ইয়াৰ পৰা এইফালেদি বাহিৰ হৈ আহিছে। অ'কে, এই বৰ্ডৰ ফালে সোমাইছে আৰু এনেকৈ বাহিৰ হৈ আহিছে। যদি কোনো এটা পেজ আছে, ধৰা এইটো এটা পেজ, ধৰা এটা তোমাৰ কপিৰ পেজ হয় ছাপোজ, যদি ভিতৰত সোমাইছে তেনেহ'লে ইয়াক মই এনেকৈ ক্ৰছেৰে বুজাম। ভিতৰত সোমাই গৈছে আৰু ইয়াৰ পৰা যদি বাহিৰ হৈ ওলাই আহিছে তেনেহ'লে ইয়াক মই ডটেৰে বুজাম। ডট মানে হৈছে ওলাই আহিছে পেজৰ পৰা, আৰু ক্ৰছ মানে কি? ভিতৰত সোমাই গৈছে। অ'কে, ক্ৰছ মানে কি? ভিতৰত সোমাই গৈছে, আৰু ডট মানে কি? বাহিৰলৈ ওলাই আহিছে। ঠিক আছে, এনেকৈ
ওপৰ ফালে প্ৰবাহ চালিত হৈছে এনেকৈ বুঢ়া আঙুলিটো মেলি দিছোঁ এনেকৈ বুঢ়া আঙুলি মেলি দিছোঁ লগালগ মোৰ এই আঙুলিকেইটা এই পৰিবাহীডাল এই তাঁৰডালক এনেকৈ মেৰিয়াই আছে মানে চুম্বক ক্ষেত্ৰৰ দিশ চুম্বকীয় বলৰেখাৰ দিশ এইটো এনেকুৱাকৈ এনেকুৱা এনেকুৱা বুজিছা এনেকুৱা মানে এইফালে গৈছে এইফালে আহিছে এইফালে গৈছে এইফালে আহিছে বুজিছা কথা ইয়াকে কি বুলি কোৱা হয় সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি ৰাইট হেণ্ড থাম ৰুল অ'কে চোৱা একবাৰ পঢ়ি লওঁ প্ৰবাহযুক্ত পোন পৰিবাহী এডাল সোঁহাতেৰে এনেকৈ ধৰিলে যাতে বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত মূৰ কৰি থাকে তেন্তে বাকী আঙুলিকেইটাই চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ পৰিবাহীডাল মেৰিয়াই ৰাখিব চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডাল মেৰিয়াই ৰাখিব অৰ্থাৎ এই তাৰপিছত ধুনীয়াকৈ দি আছে এইফালে হৈছে চুম্বকীয় বলৰেখাৰ দিশ বা চুম্বক ক্ষেত্ৰৰ দিশ এনেকুৱা এইফালে হয়নে আৰু ইয়াৰ নাম ইয়াক কিহেৰে বুজোৱা হয় ভিৰে বুজোৱা হয় ওকে ইয়াক কিহেৰে বুজোৱা হয় ভিৰে বুজোৱা হয় বুজি পালো আমি সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি বুজি পালো ৰাইট হেণ্ড থাম ৰুল বুজি পালো ওকে এই ৰাইট হেণ্ড থামৰ কিন্তু ইউজ আছে বহুত ওকে বহুত ইউজ আছে আমি এটা পঢ়বা লাগব ওকে নেক্সট চাম আমি ওকে নেক্সট চাম কি যে ধৰা বৃত্তাকাৰ কুণ্ডলী এটা কুণ্ডলী মানে কি ধৰা তাৰ এটা বঢ়িয়াকৈ মেৰিয়াই পৰিৱেশ এটা বনাইছে ওকে ইয়াকে কুণ্ডলী বুলি কোৱা হ'ব বেটাৰী চেটাৰী সংযোগ কৰি দিছে ওকে বেটাৰী সংযোগ কৰি দিছে তার আছে ইয়াক ইয়াক কি বুলি কোৱা হ'ব কুণ্ডলী বুলি কোৱা হ'ব যাৰ আকাৰ কেনেকুৱা বৃত্তাকাৰ বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ মেগনেটিক ফিল্ড ডিউ টু এ কাৰেণ্ট থ্ৰু এ চাৰ্কুলাৰ লুপ এটা বৃত্তাকাৰ কুণ্ডলী আছে এনেকুৱা ইয়াৰ আগতে আমাৰ এনেকুৱা আছিলে চিধা পোন আছিলে য'ত এইফালে ওপৰ ফালে কাৰেণ্ট চলিছে হয়নে এইফালে কাৰেণ্ট চলিছে কিন্তু এবাৰ যেটো পৰিবাহী আমাৰ আছে সেই পৰিবাহীডাল একচুয়ালি বৃত্তাকাৰ নহয় সরি কি কয় পোন নহয় এনেকুৱা এনেকুৱা বৃত্তাকাৰ হয় ধৰা এনেকুৱা আছে এটা হল কুণ্ডলী আৰু ইয়াতে তোমাৰ ব্যাটাৰী লগাই দিছে এনেকুৱা এতে প্লাস ইয়াতে মাইনাস এটা এই তার দুটা ইয়াতে ব্যাটারিত লগাই দিছে এই তার দুটা কত লগাই দিছে ব্যাটারিত লগাই দিছে এই তার দুটা ব্যাটারিত লগাই দিছে ওকে এতিয়া চাও ইয়াৰ মাজে যদি প্ৰবাহ চালিত হয় ইয়াৰ মাজে যদি কি হয় প্ৰবাহ চালিত হয় ধৰা সাপোজ মই যদি ইয়াক প্লাস দিলো ইয়াক মাইনাস দিলো তেনেহলে এইফালে প্ৰবাহ যাব হয়নে প্লাসৰ পৰা যাব যে প্লাসৰ পৰা প্ৰবাহ যাব মাইনাসত আহি সোমাব ঠিক আছে প্ৰবাহ এটা হল প্ৰবাহৰ গতিৰ দিশ ওকে তেনেহলে সো ইয়াতে কি কৈছে আমাৰ বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰিলে চুম্বক ক্ষেত্ৰ সৃষ্টি হয় নিশ্চয় হ'ব যিকোনো কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰিলে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব কাৰেণ্ট যদি পাস হয় কাৰেণ্ট যদি চলাচল কৰে তেনেহলে ইয়াতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব 100% ওকে চুম্বকীয় বলৰেখাৰ আকৃতি কৈছে যে বৃত্তাকাৰ কুণ্ডলীৰ প্ৰতিটো বিন্দুৰ চাৰিওফালে এক কেন্দ্ৰিক বৃত্তৰ দৰে চুম্বক ক্ষেত্ৰ উৎপন্ন হয় কুণ্ডলীৰ কেন্দ্ৰৰ ফালে গলে এই বৃত্তবোৰ ডাঙৰ হৈ যায় আৰু কেন্দ্ৰত এই চাপবোৰ সৰল ৰেখাৰ দৰে দেখা যায় ওকে অলপ মান সিম্পলিফাই কৰিছো ই বৃত্তাকাৰ কুণ্ডলী হয় ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে ওকে ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে তেনেহলে যদি ইয়াৰ মাজেৰে এনেকৈ প্ৰবাহ চালিত হৈছে ওকে ইয়াৰ মাজেৰে এনেকৈ প্ৰবাহ চালিত হৈছে তেনেহলে এইখিনি অংশ ইয়াক সৰু অংশ যেটো আছে এটা এটা পোন পৰিবাহী নিচিনা কাম কৰিছে কোৱা এনেকুৱা যে তোমাৰ এটো পৰিবাহী আছে এই পৰিবাহী এই অংশ পোন পৰিবাহী নিচিনা কাম কৰিছে নাই এই অংশ সৰুখিনি অংশ পোন পৰিবাহী নিচিনা কাম কৰিছে নাই কৰিছে পোন সিধা পৰিবাহী নিচিনা কাম কৰিছে তেনেহলে ইয়াতে যদি এইফালে কাৰেণ্ট গৈ আছে তেনেহলে এইফালে যে কাৰেণ্ট গৈ আছে মই ইয়াক এনেকৈ ধৰিম ধৰাৰ লগ এনেকৈ এই যেটো আমাৰ আঙুলি আছে এই আঙুলিটোৱে কি বুজাব আমাৰ চুম্বকীয় বলৰেখাৰ দিশ বুজাব গতিকে এইফালে যদি আমাৰ কাৰেণ্ট পাস হৈ আছে তেনেহলে
আঙুলিৰ দিশে এনেকৈ বুজাব যে হয় এনেকুৱাকৈ চুম্বকীয় বলৰ ৰেখাবোৰ ইয়াক মেৰিয়াই আছে ওকে আৰু যাৰ এনেকুৱা হল দিশ এইটো হল দিশ ওকে এইটো হল আমাৰ কি দিশ আৰু এইবিলাকে এক কেন্দ্ৰিক বৃত্ত সৃষ্টি কৰিছে ওকে আৰু এইফালে চোৱা এইফালে প্ৰভাচালিত হৈ আছে ওকে এইফালে প্ৰভাচালিত হৈছে গতিকে মই ইয়াক এনেকৈ ধৰিম এই বুঢ়া আঙুলিটো মই এনেকৈ ধৰিম এনেকৈ ধৰাৰ লগে লগ এই বাকী আঙুলিকেইটা এনেকৈ দিম তো ই এনেকৈ মোক মেৰিয়াই ৰাখিব এই যিটো পৰিৱেশ আছে পৰিৱেশডালক এনেকৈ মেৰিয়াই ৰাখিব লগালগ তোমাৰ চোৱা এনেকৈ মেৰিয়াই ৰাখিলে লগালগ ইয়াৰ যিটো চুম্বকীয় বলৰেখাৰ দিশ হ'ব চুম্বকীয় বলৰেখাৰ দিশ হ'ব কেনেকুৱা হ'ব কোৱাচোন যে এনেকুৱা হয়নে ভিতৰ ফালে হৈছে না ভিতৰ ফালে গৈছে এনেকৈ ভিতৰ ফালে গৈছে আৰু বাহিৰলৈ এনেকৈ ওলাইছে এই চোৱা এনেকৈ গৈছে আৰু এনেকৈ গৈছে এনেকৈ গৈছে এনেকৈ ওলাইছে ওকে এই বৃত্তটো যদি তুমি লাহে লাহে ডাঙৰ কৰি দিয়া এই বৃত্তবিলাক তেনেহ'লে এটা সময়ত কি হ'ব জানানে ই সৰল ৰেখাত পৰিণত হ'ব এটা সময়ত ই মাজত একজাক্টলি মাজত এটা সৰল ৰেখা পৰিণত হ'ব আৰু সৰল ৰেখাত পৰিণত হোৱা মানে ইয়াতে চুম্বক ক্ষেত্ৰমান সুষম ঠিক আছে ইয়াতে চোৱা এইটো তুমি এই বৃত্তবিলাক ডাঙৰ কৰি দিয়া লাহে লাহে ডাঙৰ কৰি দিয়া এটা সময়ত একজাক্টলি মিডলত কি হ'ব এটা সৰল ৰেখাৰ সৃষ্টি হ'ব ওকে যদি কোৱা হয় যে বৃত্তাকাৰ কুণ্ডলীত প্ৰভাচালিত কৰিলে কুণ্ডলীটোৰ মাজভাগত চুম্বকীয় বলৰেখাৰ আকৃতি কেনেকুৱা হয় সৰল ৰেখা হয় একেবাৰে কি হয় সৰল ৰেখা হয় ঠিক আছে চোৱা ওকে চোৱা ইয়াতে সেম কথা মই হেতুৰ লগত ৰিলেশ্যন ইয়াৰ যে চুম্বক ক্ষেত্ৰৰ মান যে কোনো এটা বিন্দুত চুম্বক ক্ষেত্ৰৰ মান কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰ কৰে হয় এই কথাটো আমি পাইছোঁ অলৰেডি হয়নে যে কোনো বিন্দু চুম্বক ক্ষেত্ৰৰ মান কি হ'ব কুণ্ডলীৰ মাজেৰে যিমান প্ৰবাহ চালিত হ'ব তাৰ লগত ৰিলেশ্যন আছে যিমান বেছি প্ৰবাহ চালিত হ'ব সিমান বেছি চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব যিমান কম প্ৰবাহ চালিত হ'ব সিমান কম চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব এটা পাইছোঁ অলৰেডি আৰু পাকৰ সংখ্যাৰ প্ৰভাৱ অৰ্থাৎ যিটো আমাৰ কুণ্ডলী আছে সেই কুণ্ডলীটো যিটো আমি তাৰেৰে বনাইছোঁ সেই তাঁৰডাল আমি কিমান পাক দিছোঁ কিমান বেছিকৈ পাক দি সেই কুণ্ডলীটো আমি তৈয়াৰ কৰিছোঁ চোৱা যদি কুণ্ডলীটোত n সংখ্যক পাক থাকে মানে ধৰা n মানে কি 10টা পাক আছে 10টা পাক আছে ওকে n সংখ্যক পাক থাকে তেন্তে ইয়াৰ দ্বাৰা উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰৰ মান এটা পাকৰ বাবে চুম্বক ক্ষেত্ৰৰ মানৰ n গুণৰ সমান হয় ওকে মানে চুম্বক যি কেই পাক থাকিব সেই সিমান গুণ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব যিমান পাক থাকিব সিমান গুণ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈ যাব বুলি কৈছে ঠিক আছে ইয়াতে এটা চিত্ৰ চাব পাৰা এই তোমাৰ বৃত্তাকাৰ কুণ্ডলী থকা একজাক্টলি ধুনীয়া চোৱা ইয়াতে এটা কাৰ্ডবোৰ্ড লৈছে এনেকৈ এটা কাৰ্ডবোৰ্ড লৈছে লোৱাৰ পিছত এটা ৰিং এনেকৈ সোমাই দিছে কাৰ্ডবোৰ্ডেদি ঠিক আছে এটা ৰিং এনেকৈ সোমাই দিছে ধৰা এইটো মোৰ এটা কাৰ্ডবোৰ্ড হয় এনেকৈ এটা ইয়াতে আৰু এনেকৈ দি ইয়াতে এনেকৈ ধুনীয়াকৈ সোমাই দিছে এটা ৰিং আধাখিনি ধৰা টেবুলটো আমাৰ যিটো টেবুল আছে টেবুলত যদি এটা ডাঙৰ ৰিং এটা সোমাই দিয়া হয় তলফালে ফুটা কৰি তলফালে সোমাই দিয়া হয় তেনেহ'লে আধাখিনি ওপৰত থাকিব আধাখিনি তলত থাকিব না নাই থাকিব সেইটোৰ কথা কৈছে চ তেনেহ'লে ইয়াতে যদি এনেকৈ বেটাৰীৰ লগত সংযোগ কৰি দিছে যিহেতু বৃত্তাকাৰ কুণ্ডলী হয়নে আৰু ইয়াতে এক কেন্দ্ৰিক বৃত্তৰ সৃষ্টি হয়নে আৰু ইয়াতে ৰাইট হেণ্ড ইউজ কৰি আমি যিটো ৰাইট হেণ্ড পাইছোঁ ৰাইট হেণ্ডৰ থাম্ব ৰুল সেই থাম্ব ৰুল ইউজ কৰি চুম্বকীয় বলৰেখাৰ দিশ নিৰ্ণয় কৰিব পাৰি ওপৰ ফালে যদি আমাৰ প্ৰবাহ চালিত হৈ আছে তেনেহ'লে
এনেকুৱা হ'ব হয়নে? এনেকুৱা হ'ব চুম্বকীয় বলৰ ৰেখাৰ দিশ এনেকুৱা ওপৰৰ ফালে গৈ আছে এনেকুৱা হ'ব, এইফালে যাব এইফালে ওলাই আহিব, এইফালে যাব এইফালে ওলাই আহিব, এনেকুৱা হৈ যাব। অ'কে, সেইটোৱে আমাৰ ইয়াতে দেখুওৱা হৈছে এডাল প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ সৃষ্টি কৰা চুম্বক ক্ষেত্ৰ। অ'কে অ'কে চোৱা, ইয়াৰ পিছত আমি চলেনয়ডৰ পৰা আৰম্ভ কৰিম, কিন্তু আজিৰ ক্লাছটো মই এইখিনি ৰাখিছোঁ। ইয়াৰ পিছৰ ক্লাছত মই বাকীখিনি কৰিম আৰু কিছু কুৱেশ্যনৰ প্ৰেক্টিছ কৰিম যাতে তোমালোকৰ উপকাৰ হয়। অ'কে, চ' থেংক ইউ।